নলবাৰী জিলাৰ বলাকুছি পাগলাদিয়া নৈ পাৰত উদ্ধাৰ হয় এটা মৃতদেহ। ইতিমধ্যে মৃতদেহটো কৈৰাৰা গাঁৱৰ যুৱক ৰুবুল কলিতাৰ বুলি চিনাক্ত কৰা হয়। 12 জুলাই শুক্ৰবাৰে 35 বছৰীয়া যুৱকজন সন্ধানহীন হৈছিল। মানসিকভাৱে কিছু ভাৰসাম্য হেৰুৱা যুৱকজনৰ সন্ধানত গাঁওবাসী ওলাই আহিছিল যদিও সন্ধান পোৱা নাছিল যুৱকজনৰ। পিছত ঘটনা সন্দৰ্ভত নলবাৰী আৰক্ষী চকীত ৰুবুলৰ পৰিয়ালে অৱগত কৰিছিল। অৱশেষত কৈৰাৰা গাঁওবাসীৰ সহযোগত দিনৰ ভাগত বলাকুছি গাঁৱৰ সমীপত পাগলাদিয়া নৈ বালিচৰত উদ্ধাৰ হয় ৰুবুলৰ মৃতদেহ। ৰাতিপুৱা 8:30 বজাৰ পৰা নিৰুদ্দেশ হৈ আছে। তেওঁৰ সামান্য ব্ৰেইনৰ গণ্ডগোল আছে, মানসিকভাৱে তেওঁ অলপমান হৈ আছে, হতাশাগ্ৰস্ত হৈ আছে। গতিকে সেই মানসিকভাৱে হতাশাগ্ৰস্ততাৰ ফলতে তেওঁ কালি ৰাতিপুৱা ঘৰৰ পৰা নিৰুদ্দেশ হ'ল। আৰু তেতিয়াৰ পৰা আমি বহুত বিচাৰ খচাৰ কৰিছোঁ, গাঁওবাসী আমাৰ সমূহ গাঁওবাসী লগ লাগিয়ে বিচাৰ খচাৰ কৰি আমি দিনৰ ভাগত কোনো ইনফৰমেশ্যন নাপালোঁ। আৰু আমি সন্ধিয়াৰ ভাগত আমি বিষয়টো নলবাৰী সদৰ থানাত অৱগত কৰিছোঁ। কিন্তু প্ৰশাসনৰ লোক কালিলৈকে নাহিল, কিন্তু এতিয়াও প্ৰশাসনৰ লোক আহি পোৱা নাই। এতিয়া আমি নদীত পৰা বুলি ভাবি আমি নদীত গাঁওবাসীয়ে নদীত চাওঁ কৰিলোঁ, বিচাৰ খচাৰ কৰিলোঁ। কৰাত আমাৰ পাগলাদিয়াৰ দলঙৰ দক্ষিণে বলাকুছি মাটি মহলৰ ইয়াতে আমি মৃতদেহ এটা আমি উদ্ধাৰ কৰিব পাৰিছোঁ। কিন্তু মৃতদেহটো তলমূৰ হৈ পৰি আছে, বালিত আধা ফুট গৈ আছে। আমি কানি কাপোৰ আৰু তেখেতৰ ইন্ধনৰ কানি কাপোৰ আৰু দেহৰ গঠনক চাইহে আমি ৰুবুল কলিতাৰ বুলি সন্দেহ কৰিছোঁ। কিন্তু এতিয়াও আমি যিহেতু প্ৰশাসনৰ লোক অহা নাই, গতিকে নহালৈকে আমি ডেড বডিটো এতিয়াও আমি কৰা নাই। যিহেতু প্ৰশাসনক বিষয়টো অৱগত কৰিছে, ডেড বডিটো এতিয়াও আমি গাঁওবাসীয়ে চোৱা নাই। নলবাৰীৰ পৰা প্ৰণৱজ্যোতি কলিতাৰ ৰিপৰ্ট, এনিভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।